হাই গাইজ, আপোনালোক সকলৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ ইয়াছমিনী ব্লগলৈ। আজি এটা বহুত ডাঙৰ পৰ্ব আছে, আপোনালোকক কৈ যাম কি পৰ্ব আছে। আমি যোৱাকালিয়ে দীপ, মোৰ কলিজাজনী আৰু মই ইয়াতে মাহঁতৰ ঘৰলৈ আহি গ'লোঁ আৰু এতিয়া মই ফ্ৰেছ পাতি হৈ ল'লোঁ। এয়া মোক জনাই দিওঁ, অলপ পিছতকৈ আমি কামাখ্যা মন্দিৰত যাম। মোৰ কলিজাজনী আজি চুলাকৰণ আছে, বেয়াও লাগিব। তাইৰ চুলিখিনি বহুত দীঘলো হৈছে, কাটিব ইচ্ছা কৰা নাই। নাজানো কি হয়, মন্দিৰত গৈ গম পাম। কলিজা, তুমি চুলি কাটিবা না? তোমাক আজি টাকলা বনাই দিম দিয়া। একো নহয় দিয়া, নহয় দিয়া, তোমাক আজি বাবু বনাই দিম, হয়নে? তাই অকণমান মনটো বেয়া কৰি আছে, কাৰণ তাই চুলিখিনি দীঘল হোৱাৰ পৰা এইটো ষ্টাইল দি থাকিব। তাৰপিছত চুলিখিনি বেলেগ বেলেগ ডিজাইনত গাঁঠি দিব লাগিব, এনেকৈ গাঁঠি দিব লাগিব, মানে এনেকৈ গাঁঠি দিব লাগিব, ওপৰত গাঁঠি দিব লাগে, দুডালকৈ গাঁঠি দিব লাগে। বহুত ষ্টাইল কৰি থাকে তাই চুলিখিনিক লৈ। ক্লিপ মাৰি থাকিব, বেলেগ বেলেগ হেয়াৰ বেণ্ড মাৰি থাকিব। এতিয়া চুলিখিনি কুৰাৰ পিছত তাই যেতিয়া গ্লাছখন দেখা পাব, নাজানো তাই কেনেকুৱা ৰিয়েক্ট কৰে। বেয়াও লাগিব মনটো, কি কৰিম, উপায় নাই। কামাখ্যা মন্দিৰত যাতে ফুৰাম বুলি ভাবিছোঁ, ফুৰাবতো লাগিবই। চ' এতিয়া তাইক গা চা ধুৱাই দিওঁ, অলপ পিছতকৈ আমি যাম আৰু মন্দিৰত। যাবানে আজি কামাখ্যা মন্দিৰত? যাবা? তোমাক কেনেকুৱা ধৰণৰ চুলি কাটি দিম? কেনেকুৱা ডিজাইন দিম চুলি? কৈ দিয়াচোন এবাৰ, কেনেকুৱা ডিজাইন দিম? কেনেকুৱা ডিজাইন দিম? ৰেবেন মানে গ'ল জানে, এয়া হ'ল ৰেবেন। গুড মৰ্ণিং ৰেবেন কয়, মাজে মাজে বঢ়িয়া কয়। আৰু আমাৰ কলিজাজনীকতো গুড মৰ্ণিং সোনা, গুড মৰ্ণিং সোনা, সোনা তুমি ক'ত আছা, এনেকৈ থাকে, বঢ়িয়া মাতে। এতিয়া লাজ কৰিছে চাগে সিও। এয়া শুনিলেনে ইমান ধুনীয়াকৈ গুড মৰ্ণিং কৈছে ৰেবেনে। এয়া আমি ৰেডি যাবলৈ ওলাইছোঁ। এয়া দীপ, কলিজা ক'ত আছা? আমাক কলিজাও ৰেডি। তোমাক মোৰ আচৰি দিম ব'লা। এয়া মা আৰু পাপাও ৰেডি যাবৰ কাৰণে। তলত শাহু মা আৰু পাপা আহিছে, অটোত যাব। আমি আহি পালোঁ কামাখ্যা মন্দিৰ, এতিয়া গৈ আছোঁ। এয়া আমি চাকি ধূপ জ্বলাই ল'লোঁ, এতিয়া আমি গৈ আছোঁ। এয়া বিহু বুলি, এয়া বিহু প্লাছ নৱৰাত্ৰি আছিলে, সেইকাৰণে এয়া বনাইছে। এয়া দুমা আহি আছে। এইবাৰ ইয়াতে আছে গণেশ মন্দিৰ, ইয়াতো আমি চাকি ধূপ জ্বলাই লওঁ। এয়া আমি ধুনীয়াকৈ ভৰি হাত ধুই ল'লোঁ, কাৰণ চুলাকৰণৰ এতিয়া নিয়মখিনি হ'ব ন, সেইবাবে ভালকৈ তাক আকৌ এবাৰ ভৰি হাত ধুৱাই দিলোঁ। এয়া মোৰ কলিজাজনীক ভিতৰত দৰ্শন কৰাবলৈ লৈ গৈছিলে, কাৰণ এতিয়া তাইৰ চুলাকৰণৰ নিয়ম হ'ব।
এয়া আমি এইবাৰ গৈ আছোঁ চুলাকৰণৰ কাৰণে। চুলাকৰণৰ নিয়মখিনি ইয়াতে হ'ব। এয়া আমি কলিজাজনীক চুলাকৰণৰ কাৰণে গৈ আছোঁ, আপোনালোকক দেখাই যাম। এয়া মোৰ কলিজাজনীক চুলি কাটিবলৈ বহাই দিয়া হ'ল। তাইৰ হাতত এটা চকলেট দিছোঁ, নহ'লে তাইৰ চুলি নাকাটিব। চকলেটটো দি তাইক তাৰমানে আমি ভুলাই ৰাখিছোঁ আৰু। এয়া মোৰ কলিজাজনীৰ সম্পূৰ্ণ চুলি কটা হৈ গ'ল। এতিয়া পূজা কৰিব। মুখখন দিব লাগি আছে। এয়া চুলাকৰণ হৈ গ'ল। এতিয়া ইয়াতে এটা পূজা হ'ব, আপোনালোকক দেখাই যাম। এয়া প্ৰথম কটা চুলিখিনিৰে পূজা কৰিলে বামুণে, হৈ গ'ল। ইয়াৰে সকলো নিয়ম হৈ গ'ল আৰু চুলাকৰণৰ। মোৰতো হালাই দি আছিলে নেকি? এই বা পূজা কৰি দিছে ন। চুলাকৰণৰ সকলো নিয়ম হৈ যোৱাৰ পিছত, পূজা পাঠ হৈ যোৱাৰ পিছত, এয়া মই গণেশ মন্দিৰত এখোজ চাকি জ্বলাই পূজা কৰিলোঁ মোৰ কলিজাজনীৰ কাৰণে। এয়া আমি এতিয়া পৰিক্ৰমা কৰিবলৈ গৈ আছোঁ। মন্দিৰৰ সকলো নিয়ম হৈ গ'ল, চুলাকৰণৰ সকলো নিয়ম হৈ গ'ল। তাইক গা ধুৱাই কাপোৰ কানি সলালোঁ, বামুণে পূজা কৰি দিলে। এতিয়া মন্দিৰটোৰ 3 পাক ঘূৰিব দিছে, তাক ভিতৰত লৈ গৈ দৰ্শনো কৰা আনিছে। এতিয়া আমি মন্দিৰত 3 পাক ঘূৰিম। এয়া আমাৰ কলিজাজনী চিপছ খাই আছে। আমাৰ কলিজাজনী ভাল ন, কান্দা নাই। কি কৈছা কলিজা? হয় নেকি? হয়, দেৱী মা হাঁহি তোমাৰ ফালে চাই কেনেকে হাঁহি আছে? এনেকে হাঁহি আছে। শুনিছে আপোনালোকে? দেৱী মায়ে আমাৰ কলিজাজনীৰ ফালে চাই পিনে হাঁহি আছে। এয়া কি হৈ গ'ল লিজা? এয়া কি হয়? চাই দিয়া। আমি পৰিক্ৰমা কৰি আছো। এয়া
চুলি এয়া সকলো হৈ গ'ল, আমাৰ পৰিক্ৰমা হৈ গ'ল। এতিয়া ফটো উঠিছোঁ, তাকে ফটো কপি ধুবৰ কাৰণে গৈছে। এয়া কলিজা আৰু মই বহি আছোঁ। অ' কলিজা, তোমাৰ চুলি কৈ মা? চুলি কৈ তোমাৰ? একো নাই, তুমি দুখ নকৰিবা দেই। তোমাক ভাল চুলি আনি দিব, হয়নে? তোমাক দীঘল চুলি আনি দিব। লাগিব কি নাই তোমাক দীঘল চুলি? লাগিব ন? অঁ, তোমাক দীঘল চুলি দিব নহয় দেৱী মায়ে, সেইকাৰণে তোমাৰ চুলি এনে কাটি দিছি। অ' পাপাই তোমাক লাই লাই আ आइसक्रीम, ये ले लो आइसक्रीम। दे दो। आइसक्रीम दे दो। देखो देखो देखो, ये क्या है? ये आइसक्रीम है। ओ सब आइसक्रीम दे दो। वो आइसक्रीम दे दो। व्यस्त ছিলো आइसक्रीम আমি दे টিকেটটা दो। নিয়ে मुझे भी दे दो आइसक्रीम। বিকাশ মামার গলা দাজু ফটো চাবলৈ জানো মা? কোৱা নিশ্চয় চাম। এই এইটো কোনে? কোন এইটো? মই নাই। মা পাপা মন এইটো ইয়াতে। এই মই কিন্তু কৈছে চোৱাচোন। মুখ কি কৰিছে মুখখন? তুমি কি খাইছা? পেলাইছে না? অঁ পেলাই দিয়া গৈছে। অলপ দিলে মোৰো লছ হৈ যাব নহয়। ইয়ে ৰাম কলিজা, আইচক্ৰীম খাইছা তুমি? দাঢ়ি গজি গৈছে তোমাৰ। চাবা নেকি কেনেকুৱা দাঢ়ি গজিছে? আমাৰ কলিজা দাঢ়ি গজি গৈছে। চাওঁ অকণমান তোমাৰ মানে। দাঢ়ি পুৰা গজি গৈছে। মুজ গজিছে দেই, চুলি ঘূৰাই তাই মুজ গজি গৈছে। এতিয়া আমি বাহিৰলৈ গৈ আছোঁ, খুব ঘৰলৈ যাম, খাওঁ আমি। এয়া আমি এতিয়া মন্দিৰৰ বাহিৰত ভাইটি আৰু দীপক ৰখি আছোঁ। এ কি কোন দিছে স্যার? কি হৈছে? সময় খুৱাই দে জানো কি কি খাইছে স্যার? মানে খাওয়া তুমি। এয়া দুজনী মাৰ কাৰণে সাৰু ল'লোঁ। এয়া আমি দেৱীৰ ভোগ খাবলৈ টিকেট লৈছোঁ। ইয়াতে সকলো মানুহ শাৰী পাতি ভোগ ল'বলৈ শাৰী পাতি আছে। এয়া মোৰ দুজনী মায়ে খাই আছে দেৱীৰ প্ৰসাদ। এয়া প্ৰসাদ। এয়া আমি ভোগ খাই ল'লোঁ মাৰ প্ৰসাদ, দেৱীৰ প্ৰসাদ খাই পিনে এয়া আমি এতিয়া ঘৰলৈ বুলি যাই আছোঁ। মা পারবি নাকি? দুটা পাপা ইতিমধ্যে গ'ল। সিহঁত বাছত আহিছে, বাছতে গ'ল। আমি বাইক লৈ আহিছোঁ। এতিয়া আমি যাওঁ বাইকত। বাই বাই। ইয়াতে